এইকেইদিন বাতৰি এটা ভাইৰেল হৈ আছে। সেই বাতৰিটো কি হয় জানিছেনে? সেইটো হৈছে মুখ্যমন্ত্ৰী গাদীৰ পৰা বোলে হিমন্ত বিশ্ব শৰ্মাক অতি সোনকালে অসমৰ পৰা আঁতৰাব। কোনে আঁতৰাব গম পাইছে নহয়? সেই কেন্দ্ৰৰ যি নেকি আমাৰ প্ৰধানমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, এইবিলাকে বোলে মুখ্যমন্ত্ৰীৰ কামত একেবাৰে সন্তুষ্ট নহয়, সেইকাৰণে অসমৰ পৰা ইয়াক অব্যাহতি দিব আৰু কেইজনমান মানুহ চিলেক্ট কৰিছে বোলে তাৰ ঠাইত সেইকেইজনক অসমলৈ আনিব। এইটো সম্পূৰ্ণ গোকাত মিছা। যিটো নিউজ এতিয়া বাজি আছে সেইটো হৈছে মিয়াৰ মানে যি নেকি বাংলাদেশী, সেইসকলে এই বাতৰি চলাই আছে। এইবিলাক হৈছে পৰ্টেল নিউজ। এইবিলাক কোনো বাতৰিৰ মানে সত্যতা নাই এইবিলাকৰ। ইয়াত অকল ইহঁতৰ উদ্দেশ্য এটাই হৈছে মুখ্যমন্ত্ৰীৰ যিটো প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি লাঘৱ কৰা। এইটো সম্পূৰ্ণ মিছা কথা। মই ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু যি ধৰণে এছামে অসমৰ ৰাইজে বিশ্বাস কৰি লৈছে যে মুখ্যমন্ত্ৰীক এইবাৰ অসমৰ পৰা খেদাব। কিয় এইবিলাক ভিডিঅ' বনাইছে গম পাইছে নাই? এই উচ্ছেদ যে চলাইছে, এই মিয়াখিনিক খেদিবলৈ যে বিচাৰিছে, সেইকাৰণে ইহঁতে তাৰমানে এটা বাতৰি মানে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে, যাতে এই বাতৰিটো অসমৰ সকলো ঠাইতে বিয়পি পৰক আৰু মুখ্যমন্ত্ৰীক অসমৰ পৰা কেনেকৈ আঁতৰাব পাৰি তাৰে মানে ষড়যন্ত্ৰ। ইয়াতে উত্তৰ এটা ওলাই আছে কিন্তু দেই, এইসকলে যে বিতুষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰীয়ে যে ভাল কাম কৰি আছে এইসকলৰ বিৰুদ্ধে। এই পৰ্টেল নিউজটোৰ পৰাই মানে গম পোৱা যায়। এই পৰ্টেল নিউজে যি এতিয়া চলি আছে মুখ্যমন্ত্ৰীক বোলে অসমৰ পৰা আঁতৰাব। ইয়াত বিশ্বাস হৈছেনে আপোনালোকৰ? ইয়াত অলপো বিশ্বাসযোগ্যতা নাই। এইবিলাক নিউজ আপোনালোকে বিশ্বাস নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী দৌৰত আছে। আপোনালোকে নিউজবিলাক চাব। অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী দৌৰত আছে। সেয়া আমাৰ অসমৰ কাৰণে গৌৰৱ। এনে এজন যে মুখ্যমন্ত্ৰী আমি পাইছোঁ, সেয়া আমাৰ অসমৰ কাৰণে গৌৰৱ। আৰু এই পৰ্টেল নিউজে যিটো বাতৰি এতিয়া চলাই আছে, সেই ভিডিঅ'টো চাওকচোন বন্ধুসকল। মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা নাই বিজেপিৰ। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী সলনিৰ দাবী। হিমন্ত থাকিলে 2026ত নাহে বিজেপি। ৰাষ্ট্ৰীয় নেতৃত্বক জনাই দিলে ৰাজ্যিক বিজেপিয়ে। জুবিন গাৰ্গক লৈ 2 মেৰুত ৰাজ্যিক বিজেপি। শ্যাম কানুৰ পক্ষত বিজেপি কিয়? ৰিণিকী শ্যাম কানুক কিয় ৰক্ষণাবেক্ষণ দিব বিজেপিয়ে? মুখ্যমন্ত্ৰী হিমন্তৰ বহতীয়া নহয় বিজেপিৰ কৰ্মী। জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত সলনি হওক মুখ্যমন্ত্ৰী। হিমন্ত মুখ্যমন্ত্ৰী পদত থাকিলে ন্যায় নাপায় জুবিন গাৰ্গে। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই অকল অসমতে নহয়, জোকাৰণি তুলিছে দিল্লীৰ ৰাজনীতিটো। এই ঘটনাৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই এক প্ৰকাৰ থৰক বৰক কৰি তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকু। 2 মেৰুত বিভাজিত হৈ পৰিছে বিজেপিৰ নেতা কৰ্মীসকল। শ্যাম কানু মহন্তৰ দৰে বেপাৰীক মুখ্যমন্ত্ৰী হিমন্তই যিমানেই ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে, সিমানেই যেন ক্ষুব্ধ হৈ পৰিছে অসমৰ সৰ্বসাধাৰণ জনতা, যাৰ প্ৰভাৱ পৰিছে বিজেপিৰ ভিতৰচৰাটো। ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ দৃষ্টিটো ধৰা পৰিছে মুখ্যমন্ত্ৰী হিমন্তৰ কাৰচাজি। জুবিন গাৰ্গক ন্যায় দিয়াৰ নামত মুখ্যমন্ত্ৰী হিমন্তই যে নিজৰ ঘনিষ্ঠ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকহে ন্যায় দিবলৈ তৎপৰ হৈ আছে, সেই কথা এতিয়া দিনৰ পোহৰলৈ স্পষ্ট হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ এনে ভূমিকাই ক্ষতিগ্ৰস্ত কৰিছে সমগ্ৰ বিজেপি দলটোক। জনসাধাৰণৰ মনৰ পৰা লাহে লাহে আঁতৰি যাবলৈ ধৰিছে বিজেপি। কিন্তু এই কথা উপলব্ধি কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দলৰ যি হয় হওক, এই মনোভাৱ লৈয়ে মুখ্যমন্ত্ৰী হিমন্তই জুবিন গাৰ্গৰ বিপৰীতে শ্যাম কানু সিদ্ধাৰ্থৰ পক্ষতহে অৱস্থান কৰিছে, যাৰ বাবে মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা হেৰুৱাইছে বিজেপিৰ নিষ্ঠাবান কৰ্মীসকলে।
এনে পৰিস্থিতি অব্যাহত থাকিলে সমাগত বিধানসভাৰ নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰাটো নিশ্চিত, যাৰ বাবে বিজেপি দলৰ ভিতৰতে আৰম্ভ হৈছে হিমন্ত বিৰোধী অভিযান। বিজেপিৰ শীৰ্ষ সূত্ৰ এটাই সদৰি কৰা মতে যদিহে অসমত মুখ্যমন্ত্ৰী সলনি কৰা নহয় তেন্তে সমাগত নিৰ্বাচনত বিজেপি পৰাজিত হোৱাটো এক প্ৰকাৰ খাটাং। এই কথা ইতিমধ্যে অৱগত কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বক। সূত্ৰটোৰ মতে অসমৰ শেহতীয়া পৰিস্থিতি আৰু বিজেপিৰ ভৱিষ্যতক লৈ সমানেই উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় নেতৃত্বও। ৰাজ্যিক বিজেপিৰ একাংশ শীৰ্ষ নেতাৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত আৰু অসমৰ পৰিস্থিতি সন্দৰ্ভত বিতং তথ্য লাভ কৰাৰ পিছত সমগ্ৰ বিষয়টোৰ ওপৰত চোকা নজৰ ৰাখিছে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। বিজেপিৰ ঘনিষ্ঠ সূত্ৰটোৱে সদৰি কৰা মতে অসমৰ জনতাৰ আস্থা পুনৰ ঘূৰাই অনাৰ বাবে যিকোনো সিদ্ধান্ত ল'ব পাৰে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনেও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে যিকোনো মুহূৰ্ততে চকী সলনি হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৱশ্যে অসমত পুনৰবাৰ বিজেপি দলক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ তথা অসমবাসীৰ হেৰুৱা আস্থা ঘূৰাই আনিবলৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়তহে স্পষ্ট হ'ব। নিউজ ডেস্ক ৰিপৰ্ট এনডি লাইভ।